দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয় পাৰ্চিয়েল ডিজেবিলিটিও হয় ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰসিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটাল ডিজেবিলিটি তেতিয়া হলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়া হলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেন্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে চৰকাৰে দিয়া গোটেই খা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেন্টৰ জৰিয়তে বেংকটোৰ পৰা তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব তাৰমানে লাইফ ইন্সুৰেন্স কভাৰেজ এডিশনাল 10 লাখ এক্সিডেন্ট ইন্সুৰেন্স কভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা এটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ ভগৱানে নকৰক কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিবেশ হয় তেতিয়ালে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াইছে এইখিনি চলি থাকিব এইখিনি অতিৰিক্ত সুবিধা আমি দিছো কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফ্যামিলিটোৱে 60 বছৰ বয়সলৈকে পেনশন পায় জিপিএফ যিবিলাক পায়ে থাকিব এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা ইয়াৰ পিছত আমাৰ কেবিনেটে আজি অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খন সমজিলা অসমীয়াত নাম হ'ব সমজিলা ইংৰাজীত নাম হ'ব সাব ডিস্ট্ৰিক্ট তাক অনুমোদন কৰে এই সাব ডিস্ট্ৰিক্ট 39খন হল ধুবুৰী জিলাৰ বিলাসীপাৰা গোলকগঞ্জ বঙাইগাঁৱৰ অভয়াপুৰী কামৰূপৰ ৰঙিয়া নগাঁৱৰ কলিয়াবৰ ৰহা বিশ্বনাথৰ গহপুৰ আৰু বিহালী এখন গহপুৰত হ'ব এটা বিহালীত হ'ব লখিমপুৰৰ ঢকুৱাখানা ধেমাজিৰ জোনাই তিনিচুকীয়াৰ মাৰ্ঘেৰিটা খদিয়া ডুমডুমা শিৱসাগৰৰ নাজিৰা ডিমৌ যোৰহাটৰ তিতাবৰ গোলাঘাটৰ বোকাখাট সৰুপথাৰ দেৰগাঁও কাছাৰৰ লক্ষীপুৰ গোৱালপাৰা ৱেষ্ট কামৰূপ মহানগৰৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী জালুকবাৰী দৰঙৰ চিপাজাৰ দলগাঁও মৰিগাঁও জাগিৰোড লাহৰীঘাট হোজাই লামডিং শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নদুৱাৰ ডিব্ৰুগড়ৰ খোৱাং দুলিয়াজান টিংখং নাহৰকটীয়া চৰাইদেউৰ মাহমৰা কৰিমগঞ্জৰ পাথাৰকান্দি ৰামকৃষ্ণ নগৰ এই কেইখনত
আমাৰ সাব ডিস্ট্ৰিক্ট বা সমজিলা আমি আৰম্ভ কৰিম অহা 2 অক্টোবৰৰ পৰা। কেবিনেটে আজি এই সমজিলাসমূহক স্বীকৃতি দিয়ে। এতিয়াৰ পৰা মাটি বাৰীৰ কাম কাজ, বিভিন্ন MLA ফাণ্ড, আনটাইড ফাণ্ড, এক্সাইজ ৰিলেটেড যিমানবিলাক কাম কাজ হয়, এই গোটেইবিলাক সমজিলাতে আমি সমাপন কৰিব পাৰিম। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ 19 নৱেম্বৰৰ দিনটো আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে সিদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে হ'ব। বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে ইয়াক চৰকাৰে পালন কৰিব উইথ ৰেষ্ট্ৰিক্টেড হলিডে। এই বিষয়টো আজি কেবিনেটে অনুমোদন দিয়ে। আজি কেবিনেটে আমাৰ অসমৰ প্ৰচলিত ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু ষ্টাৰ্টআপ পলিচি, এই দুইটা পলিচিক আমি এক্সপায়াৰী হৈ গৈছিলে, ইয়াক আমি অনিৰ্দিষ্ট কাললৈ এক্সটেনশ্যন আমি দিওঁ, যাতে ইনভেষ্টমেণ্টৰ যিটো নতুন ধাৰা অসমত আহিছে সি যাতে অব্যাহত থাকিব পাৰে। জাগিৰোডৰ টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ সমীপতে টাটা গ্ৰুপক এখন হোটেল তাজ হোটেল খুলিবৰ বাবেও আজি ৰাজ্য চৰকাৰে অনুমোদন দিয়ে। ইয়াৰ ফলত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে তাজ হোটেল এখনো নতুনকৈ জাগিৰোডত প্ৰতিষ্ঠা হ'ব। ই পৰ্যটন ক্ষেত্ৰকো শক্তিশালী কৰিব। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অহা বিভিন্ন বিনিয়োগ উদ্যোগপতি ব্যৱসায়ীসকলকো ই থকা মেলাৰ সুবিধা প্ৰদান কৰিব।